हेलो एवरीवन मोर नाम इक्रामुल सरकार और तुम्हारे चाই আছা सरकार क्लासेस आठानी यूट्यूब चैनल तो मैं आज लै आइसु आसाम पलिटिर पार्ट 4 माने मैं इतिमध्ये पार्ट 1 पार्ट 2 पार्ट 3 डिस्कस करिसु और जिসকলে দেখা নাই তোমালোকে কি কৰিবা ডেসক্ৰিপচনত চাবা ডেসক্ৰিপচনত মই দি দিম পাर्ट 1 पार्ट 2 पार्ट 3 आसाम पलिटिर तो मैं प्रत्येकटा पार्टते 20 टाকৈ মই आसाम पलिटिर क्वेश्चन डिस्कस करिसु और এইবিলাক क्वेश्चन বেছিভাগ লোৱা হৈছে প্ৰিভিয়াস ইয়াৰৰ क्वेश्चन যেনেকৈ অসমত 25 বছৰত যিমান কেইটা কম্পিটিটিভ এক্সাম হৈছে সেইবিলাকৰ পৰা লোৱা আৰু এপিএসসি প্ৰিলিমছৰ क्वेश्चन বিলাক গৰ পৰা ইয়াত क्वेश्चन বিলাক কি কৰা হৈছে লোৱা হৈছে আৰু সেই क्वेश्चन বিলাকেই মই কি কৰি আছো ডিসকাস কৰি আছো আৰু আজি পার্ট 2 হল আমাৰ কি 4 তো নাম্বার 1 क्वेश्चन টু হল যে when was Assam state formed যে অসম রাজ্য কেতিয়া গঠন করা হয়েছিল তো এইটো হল আমাৰ কি 26 জানুৱাৰী 1950 তো এইটো বহুত ইম্পর্টেন্ট क्वेश्चन হয় তাৰ পিছত হৈছে আমাৰ what is the name of the first Assamese woman who is the member of the Rajya Sabha তো এইটো আমাৰ জানিব লাগিব কি পুষ্পলতা দাস বহুত জনে ভুল কৰি দিয়ে লিখি দিয়ে আনোৰা টাইমুৰ হৈছে কি যে প্ৰথম অসমৰ কি হৈছে মহিলা মুখ্যমন্ত্ৰী এইটো হল আনোৰা টাইমুৰ আৰু মফিদা আহমেদ হৈছে কি যে এইটো হল কি প্ৰথম এমপি মানে প্ৰথম মহিলা এমপি আছিল মফিদা আহমেদ কিন্তু এইটো কনফিউজ নহবা তোমালোকে যে ৰাজ্যসভাৰ যদি কয় তেনেহলে পুষ্পলতা দাস আৰু এইটো মনত ৰাখিবা যে অসমত ৰাজ্যসভাৰ সদস্য কেইজন এই 7 জন আৰু লোকসভাৰ হল আমাৰ 14 জন মনত যাতে থাকে আৰু এইটো মনত ৰাখিবা যে বৰ্তমান কি হৈছে যে সিট বিলাক ডিলিমিটেশন হোৱাৰ পিছত কিন্তু এসসি আৰু এসটিৰ সংখ্যা কিন্তু মানে কি হৈছে কম বেছি হৈছে মানে বৃদ্ধি হৈছে তো বহুত ভিডিওত কি হৈছে আগৰ ডেটাটোয়ে দিয়া আছে তো সেই ডেটাটো তোমালোকে নাচাবা ডিলিমিটেশন বুলি কি কৰিবা তোমালোকে গুগলত সার্চ কৰিবা তেতিয়া তোমালোকে ডিটেইলস পাই যাবা তো নেক্সট হল কি where is BTC headquarters located এইটোত কি হ'ব কোকৰাঝাৰ টাউন আৰু BTCত কেইটা জিলা আছে 4টা আৰু প্ৰত্যেকটা জিলাই তোমালোকে মনত ৰাখিব লাগিব প্ৰত্যেকটা জিলা কি হৈছে ভুটানৰ লগত কি কৰে সীমা কি কৰে ভাগ কৰে তো এইটো তোমালোকে সবে মনত ৰাখিবা যে ভুটানৰ লগত কি হৈছে BTCৰ 4টা ডিস্ট্ৰিক্ট যে আছে চিৰাং বাক্সা উদালগুৰি কোকৰাঝাৰ 4টাই কি কৰে ভুটানৰ লগত সীমা ভাগ কৰে ভুটান হল কি এটা অন্য এটা দেশ এটো মনত ৰাখিবা কাৰণ ভাৰতে দুটা বিদেশী ৰাজ্যৰ কি হৈছে অসমে দুটা বিদেশী দেশৰ হৈতে সীমা ভাগ কৰে সেই দুটা হল বাংলাদেশ আৰু ভুটানৰ লগত এই 4টা ডিস্ট্ৰিক্টে কি কৰে সীমা ভাগ কৰে তাৰ পিছত কি হৈছে what is the total number of administrative district of Assam বৰ্তমান অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা কিমান এইটো হ'ব 35 সবৰে যাতে মনত থাকে আৰু এইটো মনত ৰাখিবা কি যেতিয়া আমাৰ দেশ স্বাধীন হৈছিল বা অসম যেতিয়া কি হৈছিল দেশ স্বাধীন হল মানে কি অসমৰ স্বাধীন হৈছিল তেতিয়া অসমৰ জিলা কেইখন আছিল তেতিয়া অসমৰ জিলা আছিল 13 খন এইটো মনত ৰাখিবা তাৰ পিছত who was the first governor of independent Assam তো স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল তো এইটো হ'ব আমাৰ প্ৰথম ৰাজ্যপাল স্যাৰ মোহাম্মদ সালেহ আকবৰী এটো মনত ৰাখিবা The Guwahati High Court formerly known as High Court of Assam was established on which year পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী কেতিয়া প্ৰতিষ্ঠিত হৈছিল এইটো তোমালোকৰ জানিব লাগিব এইটো হৈছে কি আমাৰ 5 এপ্ৰিল 1948 মানে যেটো গুৱাহাটী যেটো আছিল এটো গুৱাহাটী যেটো হাই কোৰ্ট আছিল এইটো আগতে নাম আছিল আসাম হাই কোৰ্ট তো এইটো মনত ৰাখিবা হাই কোৰ্ট অফ আসাম বা আসাম হাই কোৰ্ট বুলি কৈছে তো সেইটো মনত ৰাখিবা বৰ্তমান গুৱাহাটী হাই কোৰ্ট বুলি কয় এটো জন্ম হৈছিল কিমান 5 এপ্ৰিল 1948 when was Assam High Court was renamed as Guwahati High Court এতিয়া সোয়া আগতে কি হৈছিল গুৱাহাটী হাই কোৰ্ট যেটো আছিল হেতুৰ নাম আছিল আসাম হাই কোৰ্ট আৰু এটো কেতিয়া মানে কি হৈছে যে গুৱাহাটী হাই কোৰ্ট নামেৰে নামকৰণ কৰা হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামকৰণ কৰা হৈছে এটো হল 1971
কনফিউজ নহবা অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ আহিছিল 1903 চনত এইটোৰ লগত আৰু এইটো যাতে কনফিউজ নহবা আৰু 93 মনত কৰাৰ লগে লগে সেই সময়ত মুখ্যমন্ত্ৰী কোন আছিল শৰৎ চন্দ্ৰ সিং তাৰপিছত who was the first chairman of Assam Public Commission APSC অসম লোক সেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল মিস্টাৰ জেমছ হেজলে তাৰপিছত হল when was implementation of Assam Accord Department has been established to implement the various clauses of Assam Accord অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণ কৰাৰ বাবে কেতিয়া অসম চুক্তি ৰূপায়ণ বিভাগ কি কৰা হৈছিল স্থাপন কৰা হৈছিল এইটো হ'ব আমাৰ কি 1986 এইটো তোমালোকে মনত ৰাখিবা আৰু অসম আসাম একৰ্ড যে আছে এইটো কেতিয়া কি হৈছিল মানে আসাম একৰ্ডটো কি কৰা হৈছিল চুক্তিটো স্বাক্ষৰিত হৈছিল এইটো 1985 এইটো যাতে মনত থাকে আৰু আসাম একৰ্ডৰ ফলত কি হৈছে আমাৰ যেটো কি হৈছে আইটি কলেজ গুৱাহাটী হেতু সৃষ্টি হৈছে আকৌ আমাৰ কি হৈছে আমাৰ যেটো নুমলীগড় ৰিফাইনাৰী এইটো আসাম একৰ্ড ৰিফাইনাৰী এই কাৰণে কোৱা হয় যে এইটো অসম চুক্তিৰ ফলত হেতুও কি কৰা হৈছে অসম কি হৈছে ভাৰত চৰকাৰে আমাক দিছে তাৰপিছত in which year Sylhet district separated from Assam তো এইটো কি আছিল সিলেটটো অসমৰ ডিস্ট্ৰিক্ট আছিল কিন্তু এইটো 1947 ত এইটো অসমৰ পৰা পৃথক হৈছিল মানে যেতিয়া দেশ স্বাধীন হৈছিল তাৰপিছত নেক্সট কোৱেশ্চন হল আমাৰ which party come to power in Assam in 1985 Assam assembly election এইটো হ'ব কি Assam Gana Parishad what is the party symbol of Bodoland People's Front BPF নামৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন কি এইটো হল কি প্লাউ তাৰপিছত কি হৈছে when Assam Gana Parishad form যে অসম গণ পৰিষদ কেতিয়া কি কৰা হৈছিল ফৰ্ম কৰা হৈছিল এটো হল কি 14 অক্টোবৰ 1985 তাৰপিছত নেক্সট কোৱেশ্চনটো হল what is the party symbol of Assam জাতীয় পৰিষদ এটো হল কি শিপ আৰু এটো মনত ৰাখিবা যে প্ৰেসিডেন্ট কোন এটো হল আমাৰ লুৰিনজ্যোতি গগৈ আৰু যেটো সেক্ৰেটাৰি বুলি কয় এটো হল জগদীশ কুমাৰ ভূঞা তো এটো মনত ৰাখিলে হল আৰু এতিয়া লক কি হল ইউডিএফৰ এটো মনত ৰাখিব লাগিব আৰু সাইকেল আমাৰ অসমত নাই এটো মানে এসপি পাৰ্টি এটো ইপিপি মানে কি হৈছে ইউপিৰ এটা পাৰ্টি এসপি পাৰ্টি আৰু ৰষ্টটো জানাই তোমালোকে ৰষ্টটো এতিয়ালৈকে কোনো পাৰ্টিয়ে লোৱা নাই লোটাছে লৈছে তো হু ওয়াজ দ্য ফার্স্ট ফিমেল এটো বানাম ভুলে গৈছে ফাইনান্স হ'ব ফাইনান্স মানে বৃত্ত নহয় এটো ভুল খালি লিখিব নালাগে ঠিকই লিখিছে হু ওয়াজ দ্য ফার্স্ট ফাইনান্স মিনিস্টার অফ আসাম অসমৰ প্ৰথম গৰাকী বিত্তমন্ত্ৰীৰ নাম কি এটো হল কি অজন্তা নিয়োগ আগতে মহিলা কোনো কি হোৱা নাই বিত্তমন্ত্ৰী হোৱা নাছিল অজন্তা নিয়োগৰ আগত আমাৰ কি আছিল আমাৰ যেটো বিত্তমন্ত্ৰী এটো আমাৰ সিএম সাৰাই আছিল কিন্তু তাৰ পিছত মহিলা হিচাপে অজন্তা নিয়োগে কি হৈছে প্ৰথম কি হৈছে বিত্তমন্ত্ৰী Who was the first British administrator in Assam after the annexation as per the Treaty of Yandabu? তো ইয়ান্দাবু সন্ধি অনুসৰি অসমৰ অন্তৰ্ভুক্তিৰ পিছত অসমৰ প্ৰথম ব্ৰিটিছ প্ৰশাসক কোন আছিল এটো হল কি ডেভিড এস্কট তোমালোকে এটো জানিব লাগিব যে অসমৰ ডেভিড এস্কট কাক বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈক কি বুলি কোৱা হয় অসমৰ ডেভিড এস্কট বুলি কোৱা হয় এটো মাজে মাজে ইংলিশত কি আহে আৰ্টিকেল আহে What was the role of the Janardhan Barbarua in David Escott's administration মানে যেতিয়া ডেভিড এস্কটে শাসন স্টার্ট কৰিলে তেতিয়া তেওঁ কিজন মানক মানে দায়িত্ব দিছিল তো জনাৰ্দন বৰুৱাক মানে হেড অফ দা ৰেভিনিউ মানে ডিপাৰ্টমেন্টক কি দিছিল দায়িত্ব দিছিল তেওঁ ট্যাক্স কালেকশন কৰিছিল আসাম ছাত্ৰ সন্মিলন কি হৈছিল কেতিয়া কি হৈছিল আমাৰ গঠন হৈছিল বা জন্ম হৈছিল হেতু হল কি 25 ডিসেম্বৰ 1916 তাৰপিছত ইন হিউজ ইয়াৰ সেন্সাস ওয়ার্ক ইন আসাম নট
কণ্ডাক্টেড কোন চনত অসমত লোকপিয়ল হোৱা নাছিল তো এইটো হ'ব 1981 যদি তাতে 2021 দিয়ে তথাপি হ'ব কাৰণ প্ৰত্যেক 10 বছৰ মূৰে মূৰে আমাৰ কি হয় লোকপিয়ল হয় বা সেন্সাস হয় কিন্তু কিছুমান কন্ট্ৰভাৰ্সিৰ কাৰণে 2021 তো হোৱা নাই যেহেতু 2021 অপশনত নাই তেনেহলে 1981 এ হ'ব আৰু 1981 কিহৰ কাৰণে কি হোৱা নাই লোকপিয়ল হোৱা নাই সেই সময়ত অসমত কি হৈছিল অসম আন্দোলন হৈছিল তো অসম আন্দোলনৰ ফলতে কি হল 1985 কি হল অসম গণ পৰিষদৰ সৃষ্টি হল আৰু অসম গণ পৰিষদে কি কৰিছিল 1985 চৰকাৰ গঠন কৰিছিল কাৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত তাৰ পিছত কি হৈছে who is the current speaker of Assam Legislative Assembly এইটো কি হ'ব বিশ্বজিৎ দৈমাৰী আৰু প্ৰথম স্পিকাৰ কোন আছিল বাবু বসন্ত দাস এইটো তোমালোকৰ মনত ৰাখিব লাগিব তো আজিৰ যেটো পাৰ্ট 4 এইটো আমাৰ কি হৈ গল আমাৰ সমাপ্ত হৈ গল যে আমি ইতিমধ্যে চাৰিটা পাৰ্ট কি কৰিলো ডিসকাস কৰিলো পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 তো প্ৰত্যেকটা পাৰ্টতে কি কৰিছো মই 20টা কৈ কোশ্চেন কি কৰিছো ডিসকাস কৰিছো আৰু আগৰ যিবিলাক কি আছে পাৰ্ট আছে যদি কোনোবাই দেখা নাই তেনেহলে মই লিংক দি দিম তোমালোকে তাৰ পৰা চাই লবা কাৰণ এইবিলাক কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় কাৰণ প্ৰত্যেকটা কোশ্চেন কিছুমানে ভাবিব পাৰে যে এইবিলাক একেবাৰে ইজি ইমান কোশ্চেন এইবিলাক কোশ্চেন আহিব নেকি তো এইবিলাক কোশ্চেন কি কৰা হৈছে প্ৰিভিয়াস 25 বছৰত যিমান কেইটা কোশ্চেন আহিছে মানে অসমত যিমান 25 বছৰত যিমান কেইটা কম্পিটিটিভ এক্সাম হৈছে প্ৰত্যেকটা এক্সামৰ পৰা যিবিলাক কোশ্চেন আছে মোৰ লগত আছে মই সেইবিলাক কোশ্চেনৰ পৰা কোশ্চেন সলভ কৰি এনসার বাহিৰ কৰি তোমালোকৰ সন্মুখত দাঙি ধৰি আছো তো ভিডিওটো যদি ভাল লাগে তেনেহলে তোমাৰ ফ্ৰেন্ড বিলাকক শেয়াৰ কৰিবা আৰু তুমিও চেনেলটো ফলো কৰিবা তোমালোকেও তেনেহলে ভাল ভাল ভিডিও পাই থাকিবা ধন্যবাদ